মই নয়ন ধৰ নিখিল অসম খণ্ডশিল্পী সমিতিৰ কামৰূপ জিলা সভাপতি। আমাৰ অসমত কিমান স্বৰ্ণশিল্পী আছে আৰু কেনেধৰণে প্ৰভাৱ পৰিব এই ঘটনাৰ পিছত? যোৱাকালি মোদী ডাঙৰীয়ালে যিটো বক্তব্য ধৰিছে তাতে এটা আমাৰ অসমীয়া সমাজ, আমাৰ যিটো আমাৰ পৰাক্ৰমেৰে গঢ়ি উঠা প্ৰাচীন খণ্ডশিল্পী সমাজ, আমি নিখিল অসম খণ্ডশিল্পী সমাজ সমিতি এইটো তীব্ৰ প্ৰতিবাদ জনাইছোঁ। এইটো এটা জাতিধ্বংসী বক্তব্য বুলি মই অনুভৱ কৰিছোঁ। এইটো এই সমাজত 50 লাখৰ অধিক আমাৰ অসমীয়া কাৰিকৰ, দোকানী, আমি এইটো ব্যৱসায়ৰ লগত জড়িত আছোঁ। আমাৰ ভৰণ পোষণ, আমাৰ পাৰিবাৰিক যিমান আমাৰ খৰচা, আমি এইটোৰে আমি হেৰি কৰি আছোঁ। তো মোৰ মতে এনেকুৱা ধৰণৰ জাতিধ্বংসী বক্তব্য মোদী ডাঙৰীয়াই কৰিব নালাগিছিলে। এইটো আমাৰ লগত এটা আলোচনা কৰিব লাগিছিল প্ৰথমতে। দ্বিতীয়তে, মোদী ডাঙৰীয়া যোৱা বছৰতে আমাৰ বিশ্বকৰ্মা আঁচনি ঘোষণা কৰিছিলে। আমাৰ থলুৱা যিবোৰ খণ্ডশিল্পী সমাজ আছে, কামাৰ আছে, কুমাৰ আছে, সকলোৰ কাৰণে। তো আজি মোদী ডাঙৰীয়া একদম 90 ডিগ্ৰী এংগেলত আহি কৈছে গ'ল্ড বনাবই নালাগে। তো মই ভাবোঁ যে এইটো এটা জাতিধ্বংসী বক্তব্য। আমি এইটোৰ তীব্ৰ প্ৰতিবাদ জনাইছোঁ, গৰিহণা জনাইছোঁ। আপোনালোকে নেক্সট কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব আপোনালোকৰ ফালৰ পৰা? তো মোদী ডাঙৰীয়াই কথাটো উত্তৰ কৰিব লাগে, তাৰ এটা স্পষ্টীকৰণ দিব লাগে। আদাৰৱাইজ আমি আমাৰ যিবোৰ আমাৰ ডিষ্ট্ৰিক্ট কমিটি আছে বা যিবোৰ আমাৰ সাধাৰণ খণ্ডশিল্পী আমি আছোঁ, আমি একগোট হ'ম। ইয়াৰ ওপৰত আমি আলোচনা কৰিম, পৰৱৰ্তী পদক্ষেপ আমি জনাই দিম। এইটো কৰ্পৰেট গোষ্ঠী গোটেই স্বৰ্ণৰ ব্যৱসায়টো গোটোৱাৰ কাৰণে চক্ৰান্ত নেকি মোদী চৰকাৰৰ? অবভিয়াছলি, কাৰণ তেওঁ এইটো ভাবিছে কি কৰ্পৰেট গোষ্ঠীৰ পৰা তেওঁ GST কালেকশ্যন হয়। এইটো এটা ভুল ধাৰণা। আমি থলুৱা খণ্ডশিল্পীও GST প্ৰদান কৰোঁ, ইনকাম টেক্স দিওঁ। হয়তো তেওঁ ভাবিছে কৰ্পৰেটে আমাক টেক্স দিয়ে, থলুৱা খণ্ডশিল্পীটো নিদিয়ে, তেনেকৈ ভাবিছে নেকি? কিন্তু এইটো একদম ভুল ধাৰণা। তেওঁ যে এবছৰলৈ সোণ কিনিবলৈ মানা কৰিছে, কিন্তু এবছৰৰ পিছত আকৌ সোণৰ দাম আৰু বাঢ়ি যাব। মই ভাবিছোঁ যে তেওঁ আজি যিটো ষ্টেটমেণ্ট দিছে, কালি আকৌ এটা বেলেগ ষ্টেটমেণ্ট, নোটবন্দীৰ দৰে এটা বেলেগ ষ্টেটমেণ্ট দিব পাৰে যে আপোনালোকে গহনা কিনিবই নালাগে। যিটো আমাৰ আগতে প্ৰশান্ত ৰয় ডাঙৰীয়াই কৈছে, 1963 চনলৈ এটা জাতিধ্বংসী এটা আইন, এটা কলা আইন আনিছিল। এইটো পাৰা নাই চৰকাৰ। মই ভাবোঁ এইবাৰো চৰকাৰ সেইটো ছাকচেছ নহয়, কাৰণ এইটো আমাৰ জীৱন আৰু মৃত্যুৰ সৈতে জড়িত। আমাৰ প্ৰতিটি পদক্ষেপত আমাৰ অসমীয়া সমাজ, আমাৰ ইণ্ডিয়ান কালচাৰত গ'ল্ডটো লাগে। গ'ল্ড এটা বেংক বুলি আমি ভাবোঁ। আমাৰ প্ৰয়োজন মতে আমি খৰচ কৰোঁ, আমি বন্ধক ৰাখোঁ, নহ'লে বিক্ৰী কৰি আমি টকা উপাৰ্জন কৰিব পাৰোঁ। যিটো বৰ্তমান যিটো 1.5 লাখ টকা সোণৰ দাম, সেইটো এবছৰৰ পিছতে আৰু দুগুণ হৈ যোৱা 3 লাখ হ'ব। গ'ল্ড বনাইতো চব গ্ৰাহকে লাভৱান হৈছে। 50,000 টকাৰ গ'ল্ড 1.5 লাখ টকা হৈছে। 1.5 লাখৰ গ'ল্ড 3 লাখ হ'ব। গ'ল্ড বনালে লাভ আছে। আৰু হলমাৰ্ক আহিছে, এতিয়া আমি চবেই হলমাৰ্কৰ গহনা দিব পাৰিছোঁ। স্থানীয় পৰ্যায়ত একদম গায়ে ভূঞে আমি হলমাৰ্ক দিব পাৰিছোঁ। কোনো প্ৰব্লেম হোৱা নাই, কাষ্টমাৰৰ কোনো কমপ্লেইনেই নাই, কাষ্টমাৰ ছেটিছফাই আছে। ময়ো ছেটিছফাই আছোঁ যে আমি ইণ্ডাষ্ট্ৰিটো ইমান ডাঙৰ এটা ইণ্ডাষ্ট্ৰি, গ'ল্ড আটাইতকৈ ভেলুৱেবল ইণ্ডাষ্ট্ৰি, তথাপি আমি যে ভাল সোণা দিব পাৰিছোঁ। আপোনালোকে ভাবকচোন, আপোনালোকেতো হলমাৰ্ক বস্তু পাই আছে, এতিয়া পোৱা নাই জানো? তো আপোনালোকেতো এতিয়া বিশ্বাসত লৈছে না ইণ্ডাষ্ট্ৰিটো।